শুনোৱা হে ধৰিত্ৰী, কিবা হেতু আহ্বান কৰিলা আমাক এই সময়ত? আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে এই বিনন্দীয়া সৃষ্টি সৰ্জন কৰিলে আৰু আপোনালোকৰ সৃষ্টিৰ অধিষ্ঠাত্ৰী ৰূপে এই অবলা ধৰিত্ৰীকে প্ৰতিষ্ঠা কৰিলে। কিন্তু হে প্ৰভু, পৃথিৱীত কংস, শিশুপাল, জৰাসন্ধ আদি অসুৰবিলাকৰ যি অত্যাচাৰ, অনাচাৰ আৰু উৎপীড়ন চলিছে, সেই অত্যাচাৰত এই ধৰিত্ৰী একেবাৰে জৰ্জৰিত হৈ পৰিছোঁ। যুগে যুগে আপোনালোকে অন্তক পালন আৰু দুষ্টক দমন কৰি নিপীড়িত মুমূৰ্ষজনক উদ্ধাৰ কৰি আহিছে। হে জগত পালক নাৰায়ণ, ধৰিত্ৰীয়ে পাপৰ বোজা বহন কৰোঁতে কৰোঁতে মই যে আজি ইমান দিনহীনা, শ্ৰীহীনা হৈ পৰিছোঁ। ইয়াৰ এটা উপায় কৰি এই অবলাক ৰক্ষা কৰক প্ৰভু। ধৰিত্ৰী, মই তোমাৰ দুখৰ কাহিনী সকলো শুনিলোঁ। সৃষ্টিৰ পাতনিতে আমাৰ মনোৰঞ্জনৰ উদ্দেশ্য আছিল যদিও এতিয়া পৃথিৱীত অধৰ্ম বিনাশ কৰি এখন নতুন ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে তুমি কিছুদিন ধৈৰ্য ধৰি অপেক্ষা কৰা। ময়ো তাকেই কওঁ, ধৰিত্ৰী, তুমি কিছুদিন অপেক্ষা কৰা। আমি অতি শীঘ্ৰে ইয়াৰ এটি সুব্যৱস্থা কৰিম। আৰুনো কিমান দিন অপেক্ষা কৰিম? কিমান ধৈৰ্য ধৰিম প্ৰভু? মই যে আজি ইমান দিনহীনা, শ্ৰীহীনা হৈ পৰিছোঁ। বাটৰ ভিক্ষাৰীতকৈও দিকহীন হৈ পৰিছোঁ। পবিত্ৰ ধৰ্মৰ দেউল মোৰ বুকুৰ পৰা কেতিয়াবাই খহি পৰিল প্ৰভু। ইমান দুখ, ইমান কষ্ট মই আৰু সহ্য কৰিব নোৱাৰোঁ। পাপৰ কলংকিত অসিৰে ক্ষত বিক্ষত দেহলৈ মই কেনেকৈ জীয়াই থাকোঁ প্ৰভু? ইমান বাউলি নহবা ধৰিত্ৰী, তুমি, মই, এই সকলোৰে আদিমূল নাৰায়ণ। আমি তেওঁৰে আজ্ঞাবশ ভিত্ৰ মাত্ৰ। গতিকে তেওঁৰ ইচ্ছাতেই সকলো হ'ব। তোমাৰ দুখৰ কাহিনী শুনি ইচ্ছা হয় যেন নিজ হাতে ত্ৰিশূল ধৰি সেই পাপী তাপী কংস, শিশুপাল, জৰাসন্ধ আদি অসুৰবোৰক সংহাৰ কৰিম। কিন্তু বিষ্ণুৰ সন্মুখত আজি ৰুদ্ৰ নিস্তেজ নিষ্প্ৰভ। তেনেদৰে নহয় ৰুদ্ৰ। এতিয়া তেনেদৰে কৰো বুলি আগবাঢ়ি গ'লেও কংসই যদি তোমাৰ নামত বেলপাত এটিও দিয়ে, তাতেইতো তুমি সন্তুষ্ট হৈ কংসকেইটো অমৰত্ব বৰ প্ৰদান কৰিবা। তুমি কি কোৱা সৃষ্টিকৰ? ময়ো তাকেই কওঁ প্ৰভু। ৰুদ্ৰৰ কঠোৰতা প্ৰতিমূৰ্তি হ'লেও তেওঁৰ অন্তৰখন বৰ কোমল। সেই কোমলতাৰ বাবেই আমি কেতিয়াবা বহু বিপদত পৰিব লাগে। সেইকাৰণে প্ৰভু, এইবাৰ কংস আদি দুৰ্দান্তসকলক নিধন কৰাৰ ব্যৱস্থা আপুনিয়েই কৰক। তোমাৰ উপদেশত মই ধন্য হ'লোঁ। শুনা ধৰিত্ৰী, অধীনীৰ প্ৰতি কি আজ্ঞা হয় প্ৰভু? এতিয়া তুমি স্বস্থানে গমন কৰা। ভাল প্ৰভু। আৰু শুনা, কওক প্ৰভু। দুখ নাথাকিলে
সুখৰ কোনো মূল্যই নাই। বিপদত ধৈৰ্য ধৰাটোৱেই আদি। এতিয়া তুমি যোৱা, আমি সোনকালে তোমাৰ দুখৰ ভাৰ মোচনৰ ব্যৱস্থা কৰিম। ভাল প্ৰভু, বিদায়ৰ সম্ভাষণ কৰক গ্ৰহণ। এতিয়া প্ৰভু, পৃথিৱীত কিদৰে ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰিম বুলি ভাবিছে? তাকেইতো ভাবিছোঁ, মোৰ এই অৱতাৰত মহামায়া আৰু দেৱৰ্ষি নাৰদৰো আৱশ্যক হ'ব। প্ৰভু, সদিনীৰ প্ৰণাম গ্ৰহণ কৰক। কোন? অ' মহামায়া, তুমি উপযুক্ত সময়তেই উপস্থিত হলাহি। আজ্ঞা কৰক প্ৰভু, কি কাৰ্যৰ আদনৰ নিমিত্তে এই দাসীৰ আৱশ্যক হ'ল? শুনা মহামায়া, এইবাৰ পৃথিৱীত মোৰ এক নতুন অৱতাৰৰ আৱশ্যক হৈছে। সেই অৱতাৰত তুমি মোক সহায় কৰিব লাগিব। প্ৰথমে তুমি মৰ্ত্যলোকলৈ গৈ গোকুলৰ ৰজা নন্দৰ গৃহত যোগমায়া ৰূপে জন্মগ্ৰহণ কৰিব লাগিব। প্ৰভু, দাসীৰ এনে অপৰাধ যে স্বৰ্গৰ সুখৰ পৰা বঞ্চিত হৈ নৰযোনিত জন্ম ল'ব লগা হ'ল। উতলা নহবা মহামায়া, তুমি কিয়? মই নিজেই গৈ বসুদেৱৰ গৃহত দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্ম ল'ম। শুনা মহামায়া, তেতিয়াৰ পৰাই তোমাৰ কাম আৰম্ভ হ'ব। মই দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্ম লোৱাৰ আগতেই তুমি নন্দ ৰজাৰ গৃহত যোগমায়া ৰূপে জন্মগ্ৰহণ কৰিব লাগিব। কংসৰ হাতৰ পৰা ৰক্ষা কৰিবৰ হেতু বসুদেৱে মোক পলুৱাই নি যশোদাৰ কোলাত থৈ তোমাক আনি দৈৱকীৰ কোলাত ৰাখিব। পিছত যেতিয়া কংসই শিলত এচাৰি মাৰিব খুজিব, তেতিয়াই তুমি কংসৰ হাতৰ পৰা এৰাই গৈ মোৰ অৱতাৰৰ সংকেত দি অন্তৰ ধ্যান হবা। প্ৰভু, আপোনাৰ আজ্ঞাত নতশিৰে কৰিম পালন। এতিয়া সেই দাসীয়ে বিদায়হে মাগিছোঁ। যোৱা মহামায়া, নিজ কৰ্তব্যত ব্ৰতী হোৱাগৈ। ভাল প্ৰভু। বিনামোর গা গোবিন্দর গান গামন বিনামোর গা গোবিন্দর গান ত্রিভুবনৰ মাঝে প্ৰভু, ত্রিভুবনৰ মাঝে প্ৰভু আছা যদুৰা গা গোবিন্দৰ গান গামন বিনামোৰ গা গোবিন্দৰ গান। নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰভু, দাসৰ সেৱা কৰক গ্ৰহণ। আজি ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ এই তিনিও মূৰ্তিকে একেলগে দেখিবলৈ পাই এই দাস নাৰদৰ নয়ন জোৰ পৰিল। পাছে প্ৰভু, এই দাসৰ আৱশ্যকৰ কাৰণ জানিব পাৰিমনে? নাৰদ, তুমি সকলো জানিও যেতিয়া শুনিবলৈ ইচ্ছা কৰিছা, তেন্তে
কওঁ শুনা, বৰ্তমান পৃথিৱীত অধৰ্মৰ বিভীষিকাৰে ধৰ্মৰ নামত যি গ্লানিৰ সৃষ্টি হৈছে, সেই অধৰ্ম আৰু অত্যাচাৰত থাকিব নোৱাৰি স্বয়ং বসুমতীও কম্পমান হৈ পৰিছে। গতিকে তেওঁক উদ্ধাৰ কৰিবৰ বাবে মোৰ এক নতুন অৱতাৰৰ আৱশ্যক হৈছে। সেই অৱতাৰত তুমি মোক সহায় কৰিব লাগিব নাৰদ। প্ৰভু, যিজন জগতৰ সৰ্বশ্ৰেষ্ঠ সৰ্বশক্তিমান, সেইজনৰ কাৰণেনো এনে কি নতুন সমস্যাৰ সৃষ্টি হ'ল, যাৰ কাৰণে এই ক্ষুদ্ৰমতী নাৰদৰো আৱশ্যক হ'ল? নিজকে ইমান নিষ্কিন বুলি নাভাবিবা নাৰদ। তুমি আমাৰ একান্ত ভক্ত। তোমাৰ সহায়তে আমি বহুতো অসাধ্য সাধন কৰি আহিছোঁ। নাৰায়ণ নাৰায়ণ, কওক প্ৰভু, কি দৰেনো অধমে আপোনাৰ নতুন অৱতাৰত সহায় কৰিম? শুনা নাৰদ, মই দ্বাপৰ যুগত কংসৰ ভগ্নী দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্ম লম। সেই সন্তানেই কংসৰ প্ৰাণবৈৰী হ'ব। কংসই দৈৱবাণীৰ পৰা দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানেই প্ৰাণবৈৰী বুলি জানিব পাৰি মোক শিলত এচাৰি মাৰিব খুজিব। প্ৰভু, কি উপায়েৰে সেই অত্যাচাৰী কংসৰ হাতৰ পৰা ৰক্ষা পৰিব? তাৰ উপায় কওঁ শুনা। কংসৰ হাতৰ পৰা ৰক্ষা পাবৰ হেতু বসুদেৱে মোক পলুৱাই নি যশোদাৰ কোলাত থৈ যোগমায়াক আনি দৈৱকীৰ কোলাত ৰাখিব। পিছত যেতিয়া কংসই শিলত এচাৰি মাৰিব খুজিব, তেতিয়াই যোগমায়াই কংসৰ হাতৰ পৰা এৰাই গৈ মোৰ অৱতাৰৰ সংকেত দি অন্তৰ্ধান হ'ব। প্ৰভু, এটা কথাহে অধমৰ কৌতূহল বুজিছে, দূৰ কৰিবনে? কোৱা নাৰদ। প্ৰভু, কংসৰ ভগ্নী দৈৱকীৰ গৰ্ভত জন্ম নলয়। সেই কথা। শুনা নাৰদ, পূৰ্বজন্মত দৈৱকী আৰু বসুদেৱে মোক পুত্ৰৰূপে পাবৰ বাবে বাঞ্ছা কৰিছিল। সেইদৰে নন্দ আৰু যশোদায়ো মোক পুত্ৰৰূপে পাবৰ বাবে প্ৰাৰ্থনা কৰিছিল। সেয়েহে একে অৱতাৰতে তেওঁলোকৰ মনৰ কামনা পূৰ্ণ কৰিবৰ হেতু নৰৰূপে জন্ম লৈ সমাজত দেখুৱাব লাগিব। মোৰ এই অৱতাৰত অনন্তই বলৰাম ৰূপে দৈৱকীৰ সপ্তম গৰ্ভত জন্ম লৈ মোৰ সকলো কাৰ্যতে সহায় কৰিব। পিছে প্ৰভু, এই অধমৰ কৰ্তব্যৰ বিষয়েহে একো সম্ভেদ নাপালোঁ। শুনা নাৰদ, তোমাৰ প্ৰথম আৰু প্ৰধান কাম হ'ল মোৰ গুণানুকীৰ্তন কৰা, যিবোৰ কংসৰ নিচিনা দুৰ্দান্তবিলাকে শুনিব নোখোজে। মোৰ বিষয়ে কংসৰ মনত এনে এটা ত্ৰাসৰ সৃষ্টি কৰিবা যাতে পৃথিৱীৰ সকলো পাপ কৰ্ম কৰিবলৈকেও কংস কুণ্ঠিত নহয়। কংসৰ মনত এনে এটা আতংকৰ ভাৱ সুমুৱাই দিবা যাতে শয়নে সপোনে সকলো সময়তে কেৱল প্ৰাণবৈৰী কৃষ্ণকে দেখা পায়। মোৰ এই অৱতাৰত অঘাসুৰ, বকাসুৰ, শিশুপাল, জৰাসন্ধ, কংস আদি বধৰ জৰিয়তে সমাজক দেখুৱাব লাগিব অহংকাৰত বদ্ধজনৰ ভোগকাল ক্ষণিক। সকলোৰে আদিমূল যে এজন সৃষ্টিকৰ্তা আছে আৰু তেওঁৰ তুলনাত অন্য প্ৰাণী অতি নগণ্য। কৰ্মযোগকেই প্ৰাধান্য দি জগতত শান্তি স্থাপন কৰাই এই অৱতাৰৰ
মুখ্য উদ্দেশ্য হ'লেও ৰাম অৱতাৰৰ ঋষি মুনিসকলৰ মনৰ কামনা পূৰ্ণ কৰিব লাগিব। প্ৰভু, ৰাম অৱতাৰত ঋষিমুনিসকলে এনে কি কামনা কৰিছিল অনুগ্ৰহ কৰি ক'বনে? ৰাম অৱতাৰত সীতাই মোৰ প্ৰতি সৎপ্ৰেম ভক্তি কৰা দেখি ঋষি মুনিসকলেও তেনে ভক্তি কামনা কৰিছিল। মোৰ এই অৱতাৰত তেওঁলোক হ'ব মোৰ গোপনাৰী আৰু তেওঁলোকৰ লগতে ৰাসক্ৰিয়া কৰি তেওঁলোকৰ মনৰ কামনা পূৰ্ণ কৰিম। প্ৰভু, কিন্তু বুজিছো নাৰদ, তোমাৰ মনত সন্দেহ হৈছে। তেনে কৰিলে জানো দুখমুক্ত হ'ব পাৰিম নহয় জানো নাৰদ? হয় প্ৰভু। মোৰ এই লীলাৰ যোগেদি জগতক দেখুৱাব লাগিব প্ৰকৃত ভক্তি কামনা বাসনাবিহীন। সেয়েহে মোৰ এই অৱতাৰত গোকুলৰ গোপবধূৰ লগত কাম কেলি লীলা প্ৰকাশ কৰি নিজে কামবিহীন হৈ দেখুৱাব লাগিব কামাতুৰ পুৰুষৰ স্থান অতিকে তলত। সেইদৰে নন্দ যশোদাৰ অপত্য স্নেহত আবদ্ধ নাথাকি বুজাব লাগিব ক্ষণভংগ জীৱন বৃহৎ কৰ্মপথত। কৰ্মইহে একমাত্ৰ ধৰ্ম। এতিয়া তুমি যোৱা নাৰদ, নিজ কৰ্তব্যত আত্মনিয়োগ কৰাগৈ। ময়ো সোনকালে দৈৱকীৰ গৰ্ভত জন্ম লোৱাৰ ব্যৱস্থা কৰি ধৰাভাৰ মোচনত ব্ৰতী হওঁগৈ। ভাল প্ৰভু, মই এতিয়া বিদায়হে মাগিলোঁ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। অনন্ত শয়ন এৰা নাৰায়ণ শোভা অৱতাৰ শোভা অৱতাৰ অনন্ত শয়ন এৰা নাৰায়ণ শোভা অৱতাৰ শোভা অৱতাৰ অনন্ত শয়ন এৰা নাৰায়ণ শোভা অৱতাৰ শোভা অৱতাৰ দুষ্ট কদমন কৰা জনাৰ্দন অন্তক উদ্ধাৰ কৰা সিবাৰ অনন্ত শয়ন এৰা নাৰায়ণ শোভা অৱতাৰ শোভা অৱতাৰ চৈতমেবম জয়তে ধৰ্মমেবম জয়তে চৈতমেবম জয়তে ধৰ্মমেবম জয়তে নাই ভয় হবা জয় কহিলো